হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমলখি আচাৰৰ এটা টেষ্টি ৰেচিপি আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। ঠাণ্ডাৰ এই দিনকেইটাত আমলখি খোৱাটো আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী হয় আৰু আমলখিৰ আচাৰ খাবলৈ আমি সকলোৱে ভাল পাওঁ। আমলখিৰ আচাৰ বেছিভাগ সিজাই লৈ ৰ'দত অলপ শুকুৱাই লৈ বনোৱা হয়, কিন্তু মই বনোৱা এই পদ্ধতিত আমলখিৰ আচাৰ বনালে আপোনালোকে নিসিজোৱাকৈ খুব কম সময়ৰ ভিতৰতে আচাৰখিনি বনাব পাৰিব। আশা কৰোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব। আমলখিৰ আচাৰ বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই আমলখি আধা কেজি লৈছোঁ। এই আমলখিখিনি পানীৰে ধুই ভালদৰে চাফা কৰি লৈছিলোঁ আৰু আমলখিখিনি পানীখিনি একেবাৰে ভালদৰে শুকাই লৈছোঁ। আচাৰ বনাবলৈ লোৱা আমলখিখিনিত পানী কিন্তু একেবাৰে যাতে লাগি নাথাকে সেইটো এবাৰ চাই ল'ব লাগে, কাৰণ অলপো পানী লাগি থাকিলে আচাৰখিনি কিন্তু ভেঁকুৰ লাগি বেয়া হৈ যাব পাৰে। আৰু এয়া অলপ বেছিকৈ ক'লা ক'লা পৰি যোৱা আমলখিকেইটা উলিয়াই পেলাইছোঁ, কাৰণ এনেকুৱা অলপ বেছি বেয়া হোৱা আমলখিখিনি আচাৰ বনাবলৈ ব্যৱহাৰ কৰিলে আচাৰখিনি বেছি দিন ভালে নাথাকে। আৰু আপোনালোকে অলপ ক'লা পৰা অংশখিনি ভালদৰে কাটি উলিয়াই পেলাবও পাৰে। আৰু এতিয়া মই আমলখিখিনি টুকুৰা টুকুৰা কৰি কাটি ল'ম। আমলখিখিনি আপোনালোকে যেনেকুৱা চাইজত বিচাৰে সেনেকৈ কাটি ল'ব পাৰে। এয়া মই আমলখিখিনি এনেকৈ কাটি ল'লোঁ আৰু একেবাৰে সৰু সৰু আমলখিখিনি গোটাকৈ ৰাখি দিছোঁ, খালি মাজেৰে অকণমান অকণমান কাটি দিছোঁ। আৰু এয়া প্লেট এখনত অলপ আদা কাটি লৈছোঁ। আদাখিনিৰ এটা অংশ এইদৰে টুকুৰা কৰি কাটি লৈছোঁ আৰু অলপ আদা এনেকৈ মিহি মিহিকৈ দীঘলীয়াকৈ কাটি লৈছোঁ। এইফালে এয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰ লৈছোঁ। ইয়াতে আদাৰ ডাঙৰকৈ কাটি লোৱা টুকুৰাখিনি প্ৰথমতে দি ল'লোঁ আৰু লগতে এয়া অলপ আমলখিৰ কাটি লোৱা টুকুৰা দি লৈছোঁ। আমলখি আৰু আদাখিনি এতিয়া অলপ গুড়ি কৰি ল'ম। এইখিনি গুড়ি কৰি ল'লোঁ। এই আমলখি আৰু আদাখিনি খুব বেছিকৈ মিহি কৰি গুড়ি কৰি নল'লেও হ'ব। এতিয়া এটা ডাঙৰ বাটিত কাটি লোৱা আমলখিখিনি দি লৈছোঁ। এয়া দীঘলীয়া মিহিকৈ কাটি থোৱা আদাখিনি দি ল'লোঁ আৰু এইখিনি গুড়ি কৰি লোৱা আদা আৰু আমলখিখিনি দি লৈছোঁ। আমলখিৰ আচাৰ বনালে এনেকৈ অলপ গুড়ি কৰি লোৱা আমলখি দি ল'লে আচাৰখিনি খুব ভাল হয় খাবলৈ। ইয়াতে এয়া 3 চামুচ নিমখ দি ল'লোঁ। হালধি আধা চামুচ দিছোঁ। গোটেইখিনি এবাৰ মিলাই ল'ম। আপোনালোকে ইয়াতে দিবলৈ বিচাৰিলে আদাৰ লগতে অলপ জলকীয়া আৰু অলপ নহৰু গুড়ি কৰি লৈ দিবও পাৰে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আমলখিখিনি ঢাকনি লগাই 40 মিনিটমান সময়ৰ বাবে থৈ দিম। এইফালে আচাৰ দিবলৈ মছলা অলপ শুকানে ভাজি ল'ম। এয়া পেন এখনত 2 চামুচ জিৰা গুটি দি ল'লোঁ, 2 চামুচ চপ গুটি দিছোঁ, 2 চামুচ বগা সৰিয়হ দিলোঁ, মেথি গুটি 1 চামুচ দিছোঁ। এতিয়া মছলাখিনি সেমেকা ভাৱটো যোৱালৈ 2 মিনিটমান শুকানে ভাজি ল'ম। এয়া মছলাখিনি ভজা হৈ গৈছে। এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত গুড়ি কৰি ল'ম। এয়া মছলাখিনি এনেকৈ গুড়ি কৰি ল'লোঁ। আচাৰত দিম বাবে মছলাখিনি মই বেছি মিহিকৈ গুড়ি কৰি লোৱা নাই। এতিয়া মছলাখিনি ৰাখি দিম। এইফালে আচাৰ দিবলৈ কেৰাহী এটাত মিঠাতেল 200 গ্ৰামমান দি লৈছোঁ। এইখিনি ভালদৰে গৰম হ'বলৈ দিম। এয়া তেলখিনি গৰম হৈ আহিছে, গেছটো অফ কৰি দিলোঁ। এই মিঠাতেলখিনি অলপ কুহুমীয়া হোৱাৰ পিছত আচাৰ দিবলৈ ব্যৱহাৰ কৰিম। এইফালে নিমখ সানি থোৱা আমলখিখিনি 40 মিনিটমান পিছত ঢাকনিখন আঁতৰাই লৈছোঁ। নিমখ সানি থোৱাৰ বাবে আমলখিখিনি অলপ অলপ কোমল হৈ পৰিছে আৰু দেখিছেনে এয়া আমলখিখিনিৰ পৰা অলপ অলপ পানী ওলাই আহিছে। এই নিমখ পানীখিনি এতিয়া আমলখিৰ লগতে মিলাই আচাৰত দিবলৈ ব্যৱহাৰ কৰিম। আমলখিখিনিত এয়া অলপ কাটি লোৱা কেঁচা জলকীয়া দি ল'লোঁ। জলকীয়া আপোনালোকে দিব নিবিচাৰিলে নিদিয়াকৈ বনাবও পাৰে। এয়া অকণমান হিং দি লৈছোঁ। আধা চামুচ কালজিৰা দিলোঁ। আজৱাইন আধা চামুচ দিছোঁ। কাশ্মীৰী জলকীয়া গুড়ি 1 চামুচ দিছোঁ আৰু এইখিনি আগতে বনাই থোৱা ভজা মছলাৰ গুড়িখিনি দি ল'লোঁ। এয়া ক'লা নিমখ 1 চামুচ দিছোঁ। ক'লা নিমখ নাথাকিলে নিদিয়াকৈ বনালেও হ'ব, তেতিয়া বগা নিমখ আৰু অলপ বেছিকৈ দি ল'লে হৈ যাব। আৰু এইখিনি কুহুমীয়া কৰি লোৱা মিঠাতেলখিনি দি ল'লোঁ। মিঠাতেলখিনি কিন্তু গৰম হৈ থাকোঁতে দিব নালাগে। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিলাই ল'ম। একেবাৰে শেষত আচাৰখিনিত এয়া ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰ দি ল'লোঁ। আকৌ এবাৰ গোটেইখিনি মিলাই ল'ম। ভিনেগাৰ অলপ দি ল'লে আচাৰখিনি বহু দিনলৈ ভালে থাকিব। ভিনেগাৰৰ সলনি আপোনালোকে ইয়াতে ডাঙৰ চামুচেৰে 4 চামুচ নেমু ৰস দি ল'বও পাৰে। এই আচাৰখিনি বনোৱা হৈ গৈছে। আচাৰখিনি থ'বলৈ এয়া এটা গ্লাছৰ বটল লৈছোঁ। আচাৰ থ'বলৈ সদায় শুকান বটল ব্যৱহাৰ কৰিব লাগে। চাব যাতে বটলটোত অকণমানো পানী লাগি নাথাকে।
এইদৰে আপোনালোকে আমলখি নিসিজোৱাকৈ আৰু ৰ'দত শুকাবলৈ নিদিয়াকৈ খুব কম সময়ৰ ভিতৰতে বনাব পাৰে। এই আচাৰখিনি এতিয়া প্ৰায় এসপ্তাহমানলৈ ৰ'দত দি থাকিব লাগিব। সদায় ৰ'দ নাথাকিলে মাজে মাজে দিলেও হ'ব। আচাৰখিনি 10 দিনমান পিছতহে ভালদৰে কোমল হৈ আহিব আৰু তেতিয়াহে খাবলৈ সোৱাদ লগা হ'ব। এনেকৈ বনোৱা আমলখিৰ আচাৰ প্ৰায় এবছৰমানলৈ ভালে থাকে। আপোনালোকে আচাৰখিনি বেছি দিন ভালে ৰাখিবলৈ বিচাৰিলে আৰু অলপ মিঠাতেল আমলখিখিনি ডুব যোৱাকৈ বটলটোত দি থ'ব পাৰে। তেতিয়াহ'লে আজিৰ আচাৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।